পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন হৈছে টাটা 2823.K মানে 10 চকা গাড়ী গুৱাহাটীত আছে। এখন গাড়ী যদি আপোনালোকে নতুনকৈ যদি কিনিব যায় মানে এতিয়া হয়তো ডিছকণ্টিনিউ হ'ব পাৰে, এতিয়া 2830 হয়তো আহিছে। এখন গাড়ী নতুন যেতিয়া ডিলাৰত আছিলে 52 লাখ, এতিয়া আপোনালোকৰ নহয় মই ডিলাৰত কনফাৰ্ম কৰিছোঁ। সেই তাৰপিছতে মই আপোনাক কৈছোঁ 52 লাখ 2000 নতুনকৈ যদি কিনিব যায়। এতিয়া 2021 আপোনাৰ নৱেম্বৰৰ গাড়ী, তো এইখন হৈছে গাড়ী সুন্দৰ গাড়ী। আৰু এখন গাড়ী এতিয়া আপোনালোকে ভাবিছে ক'ৰ পৰা আনিলে দাদা, এখন গাড়ী অকশ্যনৰ পৰা কিনা গাড়ী হয়। আমাৰ মালিকে এখন গাড়ী অকশ্যনৰ পৰা গাড়ী কিনিছে, যেনেকৈ আছে তেওঁ সেনেকৈ পাইছে। অকশ্যন ক'ত হয়? হোটেলত হ'ব পাৰে, ইয়াৰ্ডত হ'ব পাৰে, য'ত ফাইনেন্স কোম্পানী গাড়ীবোৰ ৰাখি থয় তাতে আপোনাৰ অকশ্যন হয়। এতিয়া বহুতে আপোনাক সুধিব দাদা অকশ্যনত কেনেকৈ ভাগ লয়? সেইটো কোৱা মানে মই ইয়াত বহি থকা নাই। অকশ্যনত কেনেকৈ ভাগ লয় আপুনি নিজে নিজে বহিব, ঠিক আছে। তো এইটো হৈছে আপোনাৰ সম্পূৰ্ণ গাড়ীখন এনেকুৱা ধৰণৰ 10 চকা। এবাৰ টায়াৰবোৰ দেখাই দিওঁ ফটাফট। এইটো হৈছে প্ৰথম টায়াৰ, আপোনাৰ পাতি, যিটো হিন্দীত কামানি যিটো কয়, অসমীয়াত পাতি বুলি কয়। পাতিটো চাই ল'ব পাৰে, এইটো হৈছে পাতি। আৰু এইটো হৈছে আপোনাৰ এইটো হৈছে বডিটো আপোনাৰ। চাওক ইয়াত GBW যদি আপুনি কথা পাতিব যায় 28,000 GBW ইয়ানি গ্ৰছ ভেহিকেল ৱেট। আৰু এতিয়া যদি আপুনি পেলোডৰ কথা যদি পাতিব যায় 16,000 মান হ'ব। এতিয়া CMৰ হিচাপটো আপুনি ওলাই ল'ব 16,000 আপোনালোকে বস্তু ইয়াত লৈ পিনে বিভিন্ন কামত আপোনালোকে লগাব পাৰে। খুবেই ডিমাণ্ড আছে এই গাড়ীখনৰ। এইটো চাওক, ইয়াৰ আপুনি কামানিটো চাওক, পাতি চাওক, পাতি কিমান পাতি। এই পাতিত আপোনাৰ মানে যিমানে পাতি বেছি থাকিব সিমানে আপুনি বস্তু ওজন আপুনি লৈ যাব পাৰে। এতিয়া বাকী এইকেইটা টায়াৰ চাব পাৰে, এইকেইটা টায়াৰ পিছৰ টায়াৰ ঠিকে আছে আপোনাৰ গাড়ীখন মোটামুটি। 2021 নৱেম্বৰ গুৱাহাটীত আছে। মই কণ্টেক্ট নম্বৰ দি দিম আৰু লাষ্টত মই প্ৰাইচটো ক'ম। এইটো হৈছে আপোনাৰ গাড়ী, এইখন আপোনাৰ সম্পূৰ্ণ গাড়ী এইখন। তো আপোনাৰ ষ্টেপনি চাব পাৰে, চেচিছ পাতি আৰু বাকী অলপমান খালি ইয়াত হাইড্ৰলিকৰ অলপ কাম আছে, কিন্তু অপশ্যনৰ পৰা লৈ অহা গাড়ী সেইটো আপোনাৰ হৈ মানে আমি কৰি দিম আপোনালোকক, টেনশ্যন ল'ব নালাগে। গোটেই গাড়ীখন আপোনালোকে ইনস্পেক্ট কৰাৰ পিছতে আপোনাৰ গাড়ীখন ল'ব। আৰু এটা কথা কৈ দিওঁ, আমাৰ চেনেলে গাড়ী মৰমত কোনো গেৰেণ্টি আৰু ৱাৰেণ্টি নিদিয়ে। আপোনালোকে নিজে আহিব, অনাৰৰ লগত কথা পাতিব। আমাৰ কাম হৈছে গাড়ীখন জাষ্ট দেখুৱাই দিয়া আৰু মালিকৰ লগত কথা পতাই দিয়া, সিমানখিনিয়ে হৈছে আমাৰ কাম। তাৰ বিনিময়ত আমি একো টকা একো চাৰ্জ আমি নলওঁ। তো এইখন হৈছে গাড়ী। এতিয়া বৰ্তমান আপুনি চাওক, স্ক্ৰীণত চাওক আপোনালোকে যে পেপাৰ চাওক, অলপ ফেল অলপ পাছ অলপ কিবা কিবি হৈ আছে, সেইবোৰ আপোনালোকে আপডেট মানে অনাৰে আপোনাক আপডেট কৰাই দিব। তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। এতিয়া দামৰ কথা লৈ দামৰ যদি কথা যদি পতা যায়, দামটো ৰখা হৈছে মাত্ৰ, কিন্তু মই মাত্ৰ কৈছোঁ যাতে আপোনালোকে মানে অলপমান মানে এনেকুৱা নহয় যে ভয় খাই যায়। আৰু যিসকলে ভয় খায় কাইণ্ডলি আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব। 35 লাখ টকা মানে নতুন দাম আছিলে আপোনাৰ 52, এতিয়া এখন দাম ৰখা হৈছে 35 লাখ টকা। এতিয়া বাৰ্গেনিং নেগচিয়েশ্যন হ'ব, কিন্তু গাড়ীৰ সন্মুখত হ'ব। DP কিমান দিব লাগিব? 10 লাখ টকা মিনিমাম দিব লাগিব। বেলেগ ষ্টেটত ফাইনেন্স নহ'ব, অকল অসমত হ'ব। আৰু অসমৰ সেই অকল ব্যক্তি পাব যাৰ ধৰি লওক আগতীয়াকৈ লোন আছে, ভাল ট্ৰেক এটা আছে, ধৰি লওক এখন দুখন গাড়ী আছে। নাই বোলে অকল বাইক এখন লৈছোঁ জীৱনত, তাৰপিছত মই এখন গাড়ী ল'ম, তেতিয়াহ'লে ফাইনেন্স কোম্পানীয়ে আপোনাক কেতিয়াও লোন নিদিয়ে। এটলিষ্ট ডাঙৰ গাড়ী এখন থাকিব লাগিব। ডাঙৰ গাড়ী এখন থাকিলে আপুনি ডাঙৰ গাড়ীখন আপুনি লোন হিচাপে পাব। আৰু কেছততো যোনে তোনে ল'ব পাৰে, তাত ক'বলৈ মোৰ একো নাই। আকৌ এবাৰ কৈছোঁ, যাৰ ধৰি লওক বাইক আছে, কিবা এল্ট' আছে, এইখন গাড়ী ল'ব বিচাৰিছে, ফাইনেন্স কেঞ্চেল হৈ যাব, ঠিক আছে। যাৰ ডাঙৰ গাড়ী আছে তেওঁ এই গাড়ীখনৰ কাৰণে ফাইনেন্স কোম্পানীত প্ৰচেছ কৰিব পাৰিব। মানে আমি প্ৰচেছ কৰাই দিম। এইটো নহয় যে আমি আপোনাক 100% কমেই যে আপোনাৰ হৈয়ে যাব, নহ'বও পাৰে। চিভিলত যদি আপোনাৰ এইটো হৈ আছে, মানে ডিফল্ট হৈ আছে, তেতিয়াহ'লে কাইণ্ডলি আপুনি মোক SMS নকৰিব। ডিফল্টাৰ যেনেকুৱাই হওক, কিছুমানেতো ক'ব পাৰে নাই চিভিলত কম থাকিলেও আপুনি পাই যাব, নহয়, চব মিছা কথা। এইটো চিভিলত মানে সি গেলা, মানে সি চবতে গেলা, ঠিক আছে। মই অলপমান এইটো ভাষাতে কওঁ ডিফল্টাৰৰ কাৰণে। কিন্তু ডিফল্ট কৰাটো খুবেই বেয়া, ময়ো নিজে নিবিচাৰোঁ। ডিফল্ট কিয় কৰিব লাগে? গাড়ী যদি লোৱাৰ সামৰ্থ্য নাই তেতিয়াহ'লে গাড়ী ল'বই নালাগে, চিধা কথা। তো এখনৰ দাম হৈছে আপোনাৰ, আকৌ এবাৰ কওঁ, 35 লাখ টকা, 2021 নৱেম্বৰৰ গাড়ী, গুৱাহাটীত আছে। যোগাযোগৰ বাবে ফোন কৰিব, সম্পূৰ্ণ ভিডিঅ' চোৱাৰ পিছত যাতে ফোন কৰে, ঠিক আছে। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি, বাই।